এখন তকের বহুত গরম খবর নিউজটা দেখলে সে সবে बहुत ভাল भी পাতে পারো আর হয়তো কাকে মন में বেয়া भी লাগতে পারে তো গাইস প্লিজ দেখো আর সচি লিও কি পিছেকের কি হচ্ছে ধন্যবাদ প্ৰথমে মই যেটো হোৱাটছআপ মেছেজৰ কথা আপুনি উল্লেখ কৰিছে সেই মেছেজটো মই দৰ্শকসকলক শুনাই দিব বিচাৰিছোঁ সেই মেছেজটো হ'ল আজি ইংৰাজী 30/9/2024 তাৰিখে শাখা সম্পাদকসকলৰ যৌথ আলোচনাৰ সিদ্ধান্ত মৰ্মে ইংৰাজী 2/10/2024 অৰ্থাৎ কাইলৈ তাৰিখে শাখা কাৰ্যালয়ত আৰু 4/10/2024 তাৰিখে সকলো বাগিচাৰ ইউনিট কমিটিৰ উদ্যোগত চাহ বাগিচা পৰ্যায়ত সংঘৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰা NDTV 24 আৰু আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাৰ প্ৰতিকৃতি দাহ কৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এইটো হ'ল ACMS অৰ্থাৎ অসম চাহ মজদুৰ সংঘ নামৰ যেটো চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকৰ এটা ইউনিট আছে এটা সংগঠন আছে দীৰ্ঘদিনীয়া এটা সংগঠন বহু পুৰণি এটা সংগঠন সেই সংগঠনটোৱে হোৱাটছআপ গ্ৰুপে তেওঁলোকৰ যিসকল বাগিচাই থকা যিসকল নেতা আছে সেই সকললৈ প্ৰেৰণ কৰা এই হ'ল হোৱাটছআপ মেছেজ আৰু এই মেছেজটোৰ কাৰণটো কি সেইটো দৰ্শকসকলক ইতিমধ্যে হয়তো অৱগত হৈছে বিশেষকৈ চাহ শ্ৰমিকসকল সম্পূৰ্ণৰূপে অৱগত হৈছে প্ৰত্যেক বছৰেই দুৰ্গোৎসৱৰ সময়ত চাহ শ্ৰমিকসকলে তেওঁলোকে যি এটা বছৰ কাম কৰে তাৰ পৰা তেওঁলোকে এটা বোনাছ পায় বোনাছৰ সংখ্যা হ'ল 20% 20% তেওঁলোকে বোনাছ পায় আৰু এই বোনাছৰ পৰিমাণ বহু বেছি নহয় কৰবাত 10,000 12,000 15,000 টকা পৰ্যন্ত তেওঁলোকে বোনাছ লাভ কৰে মনত ৰাখিব এটা বছৰ তেওঁলোকে যি হাড় ভঙা পৰিশ্ৰম কৰে তাৰ ওপৰত তেওঁলোকে এই বোনাছৰ ধনখিনি লাভ কৰে আৰু এই ধনৰ পৰা প্ৰত্যেক বছৰে অসম চাহ মজদুৰ সংঘ নামৰ সংগঠনটোৱে এজন শ্ৰমিকৰ পৰা 150ৰ পৰা 250 টকা পৰ্যন্ত চান্দা হিচাপে কাঢ়ি লয় কোনো নিয়ম নাই কোনো আইন নাই কোনো কানুন নাই এটো চাহ মজদুৰ সংঘৰ এক প্ৰকাৰ গুণ্ডা টেক্স বুলি ক'ব লাগিব গুণ্ডা টেক্স শব্দটো মই এইটো কাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ চাহ জনগোষ্ঠীয় যিসকল নেতা বা যিসকল চাহ শ্ৰমিক তেওঁলোকৰ মুখেৰে ওলাই অহা এটা শব্দ গুণ্ডা টেক্স ACMSৰ গুণ্ডা টেক্স আৰু এই বাতৰিটো আমি ND24 অতি গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰিছিলোঁ 27 তাৰিখে বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যজুৰি হৈ হুলস্থুল লাগিল যে যি ইমান দিনে যিটো কথা আচলতে কৰবাত দবাই ৰখা হৈছিল চাহ শ্ৰমিকসকলে এই কথাষাৰ ক'বলৈ ক'বাত হয়তো তেওঁলোকে সাহস কৰিছিল কাৰণ ভীতিগ্ৰস্ত হৈ থাকে চাহ মজদুৰ সংঘ যথেষ্ট পাৱাৰফুল এটা সমিতি বাগিচা কৰ্তৃপক্ষৰ সৈতে তেওঁলোকৰ পোনপটীয়া যোগাযোগ থাকে গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ এক ভয় শংকাত এক ভীতিত আচলতে এই কথাটো ইমান দিনে পোহৰলৈ অহা নাছিল যদিও চেগা চুৰুকাকৈ কেতিয়াবা এই কথাটো কৰবাত আলোচিত হয় কিন্তু যেতিয়া ND24 এই বাতৰিটো সম্প্ৰচাৰিত কৰিলে তেতিয়া ৰাজ্যজুৰি প্ৰায় 10 লক্ষাধিক যি চাহ শ্ৰমিক আছে চাহ শ্ৰমিকৰ তিনিটা ভাগ আছে এটা হ'ল পাৰ্মানেণ্ট ৱৰ্কাৰ এটা হ'ল টেম্পৰাৰী ৱৰ্কাৰ আৰু এটা হ'ল আপোনাৰ চালু ৱৰ্কাৰ বা তেওঁলোক আপোনাৰ অশৃংখলিতভাৱে যি সংঘবদ্ধভাৱে থকা চাহ শ্ৰমিক এনে হিচাপত প্ৰায় 10 লাখ চাহ শ্ৰমিক আছে আৰু 10 লাখ চাহ শ্ৰমিকে প্ৰতি দুৰ্গা পূজাৰ সময়ত তেওঁলোকে বোনাছ লাভ কৰে বোনাছৰ পৰা 150ৰ পৰা 250 টকা পৰ্যন্ত যেতিয়া আপোনাৰ ACMS লৈ যায় তেতিয়া তেওঁলোকৰ মনত দুখ লাগে আৰু সেই কথাটোকে যেতিয়া ND24 বাতৰি আকাৰে সম্প্ৰচাৰ কৰিলে তেতিয়া সকলোতে আচলতে এটা প্ৰবল ঢৌৰ এটা সৃষ্টি হ'ল আৰু গৰিষ্ঠ সংখ্যক চাহ শ্ৰমিকেই এই যিটো তেওঁলোকে ACMSক কোনো কাৰণ নোহোৱাকৈ যিটো টকা দি আহিবলগীয়া হৈছিলে সেইটো দিয়াৰ অমান্তি তেওঁলোকে ব্যক্ত কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ মনত যিসমূহ প্ৰশ্ন আছিলে সেই প্ৰশ্নসমূহ লৈ আমি চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন এটা আছে আচ্ছা বুলি এটা সংগঠন আছে আদিবাসী ছাত্ৰ সন্থা আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিছিলোঁ আচ্ছাৰ সভাপতি ধীৰাজ গোৱালা তেওঁ পোনপটীয়াভাৱে একেখিনি প্ৰশ্ন ND24 যিখিনি প্ৰশ্ন আছিলে সেইখিনি প্ৰশ্ন তেওঁ উত্থাপন কৰিছিল যে এই যে বছৰি 10 লাখ শ্ৰমিকৰ পৰা যদি 150 টকা অতি কমেও 150 টকাকৈ লোৱা হয় তেতিয়াহ'লে যি প্ৰায় 15 কোটি টকা যি সংগ্ৰহ হয় সেই 15 কোটি টকাৰে ACMSে কি কৰে ACMSে চাহ শ্ৰমিকৰ কল্যাণৰ বাবে চাহ শ্ৰমিকৰ মংগলৰ বাবে তেওঁলোকৰ বিশেষ কিবা সা সুবিধা প্ৰদান কৰে নেকি নাই কোনো ধৰণৰ উত্তৰ নাইকিয়া ACMSে এই টকাসমূহ যিসমূহ টকা বছৰ ধৰি তেওঁলোকে সংগ্ৰহ কৰিছে তাৰ কোনো ধৰণৰ হিচাপ তেওঁলোকে দাখিল নকৰে গতিকে স্বাভাৱিকতে চাহ শ্ৰমিকৰ মনত এই কথাটোক লৈ পেলাই ক্ষোভৰ এটা সৃষ্টি হৈছে আৰু এই ক্ষোভটোৰ পাছতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো মই গুঞ্জন দৰ্শকসকলক পুনৰ এবাৰ জনাব লাগিব যেতিয়া আমি বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ আমি বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাৰ কেইগৰাকীমান শ্ৰমিকৰ সৈতে কথা পাতিছিলোঁ দুগৰাকী মহিলা শ্ৰমিকে ND24 আগত তেওঁলোকৰ মনৰ কথাখিনি যেতিয়া কৈছিল যে যোৱা বছৰ তেওঁলোকক 120 টকা লোৱা হৈছিল এবাৰ 250 টকা তেওঁলোকৰ পৰা কাটি ৰাখিব খোজা হৈছে 125 টকা ইতিমধ্যে কাটি ৰাখিছে আৰু 125 টকা তেওঁলোকক শনিবাৰ অৰ্থাৎ যিটো গত শনিবাৰে তেওঁলোকৰ পৰা কটাৰ কথা আছিল গতিকে সেইটো তেওঁলোকে দিবলৈ যেতিয়া অমান্তি প্ৰকাশ কৰিছিলে
তাৰ পিছদিনা সেইদিনাখনেই বাতৰি সম্প্ৰচাৰৰ বাবে 3 বজাত বিয়লি 3:15 আমাৰ সাংবাদিকে সেই মহিলা শ্ৰমিক দুগৰাকীৰ বক্তব্য গ্ৰহণ কৰিছিল আৰু নিশা ভাগলৈ সেই দুগৰাকী চাহ শ্ৰমিকক কাৰণ দৰ্শৰ জাননী জাৰি কৰা হৈছিলে তেওঁলোকক আপোনাৰ কামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে কিন্তু এইবোৰ ক্ষেত্ৰত চাহ শ্ৰমিকে নিজৰ মনৰ কথা সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ব্যক্ত কৰাৰ বাবে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল সেই ক্ষেত্ৰত আপোনাৰ চাহ মজদুৰ সংঘৰ কোনো ধৰণৰ কৰণীয় নাই তেওঁলোকে কোনো ধৰণৰ বক্তব্য প্ৰদান কৰে কোনো ধৰণৰ স্থিতি তেওঁলোকে গ্ৰহণ কৰা নাই 1 নম্বৰ কথা তাৰোপৰি অসমৰ বহু